মানে গোটেই অসমৰ মানুহ বলিয়া হৈছে গোটেই অসমৰ মানুহে কিয় জুবিন দাক ভাল পায় আজি গোটেই অসম কিয় স্তব্ধ হৈছে আচলতে জুবিন গাৰ্গনো কোন আছিল এই কথাটো মই চমুকে আপোনালোকৰ আগত ক'ব খুজিছোঁ এক নম্বৰ কথা জুবিন দা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা তেওঁলোকে আধুনিক অসমীয়া গীতৰ যিটো ধাৰা তৈয়াৰ কৰিছিলে সেই ধাৰাটোৰ পিছত নতুন এটা ধাৰা সৃষ্টি কৰি অসমৰ সংগীতৰ ইতিহাসলৈ এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে আপোনালোকে সকলোৱে জানে যে জ্যোতিপ্ৰসাদে গছে গছে পাতি দিলে ফুলৰে ভৰা এই গীতটোৰ জৰিয়তে আধুনিক অসমীয়া সংগীত আৰম্ভ কৰিছিল সেই সংগীতটো জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই এটা নিৰ্দিষ্ট পৰ্যায়লৈ লৈ গ'ল আমি ক'ব পাৰোঁ 1920ৰ পৰা 1950লৈকে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যুগ আছিলে তাৰ পাছত ভূপেন হাজৰিকা আহিলে ভূপেন হাজৰিকাই সেই গীতটো এটা বেলেগ স্তৰলৈ লৈ গ'ল কেনেকুৱা স্তৰ মই সেইটো কেনেকৈ কওঁ যে মই যেটো কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ পাছত ভূপেন দাই কি কৰিছিলে যে অসমীয়া সংগীতক বিশ্বমানৰ কৰি গঢ়ি তুলিছিলে আৰু বিশ্বমানৰ কৰি গঢ়ি তোলোতে সদায় ইম্পৰ্টেণ্ট কথাটো আছিলে যে ভূপেন হাজৰিকাৰ দিনলৈকে যিটো কৈ আছিলে যে ভাৰতীয় সংগীতৰ ধাৰাটো কেনেকুৱা আছিলে জানেনে লিৰিক প্ৰধান সুৰ প্ৰধান কথা প্ৰধান তাৰ যিটো মিউজিক সেই মিউজিকটো অলপ কমকৈ প্ৰধান আছে জুবিন গাৰ্গে কি কৰিলে জুবিন গাৰ্গে অসমৰ মিউজিকৰ মানে সংগীতৰ ইতিহাসটো বদলাই দিলে কেনেকৈ যে সুৰ প্ৰধান লিৰিক্স প্ৰধান অসমীয়া বা ভাৰতীয় সংগীতটো তেওঁ কি কৰি দিলে তেওঁ মিউজিক প্ৰধান সংগীতলৈ পৰিণত কৰিলে মিউজিক প্ৰধান সংগীতলৈ পৰিণত কৰিলে কিন্তু মিউজিক প্ৰধান সংগীতলৈ পৰিণত কৰোঁতে ভূপেন হাজৰিকাই যেনেকৈ ৱেষ্টাৰ্ণ মিউজিকক ব্যৱহাৰ কৰিছে ভূপেন হাজৰিকাই ৱেষ্টাৰ্ণ মিউজিকক ইণ্ডিয়ানাইজেশ্যন কৰিছে আৰু জুবিন দাই অসমীয়া মিউজিকক অসমীয়া সংগীতক ৱেষ্টাৰ্ণাইজেশ্যন কৰি দিছে কেনেকৈ কৰি দিছে তাৰ কাৰণে বোধহয় জুবিন দাই দুজন মানুহক গুৰুৰূপে লৈছে যেন মোৰ অনুমান হয় মই পঢ়া শুনা কৰি যিটো বুজি পাইছোঁ এজন বোধহয় ষ্টিং নামৰ ষ্টিং ৰকষ্টাৰ ষ্টিং নামৰ ৰকষ্টাৰজন আৰু আনজন বোধহয় পপষ্টাৰ মাইকেল জেকচন এই পপ আৰু ৰক বোলা বস্তুটো আপোনালোকে অকণমান যদি অকণমান খবৰ ৰাখে পপ আৰু ৰক বোলা বস্তুটোৱে হ'ল মানে পৃথিৱীত চলি থকা সংগীতৰ ধাৰাৰ বিৰুদ্ধে এটা প্ৰতিবাদ পপ আৰু ৰকৰ ৰক এণ্ড ৰোল বুলি কয় ব্লুজ বুলি কয় আকৌ আৰু এটা ব্লুজ বুলিও এটা আছে এটা জাজ আছে এই গোটেইকেইটাই কি কৰে বেছিকেলি প্ৰতিবাদী সংগীত বেছিকেলি আৰু আমাৰ জুবিন দাৰ গীতৰ মূল আধাৰটোৱে হ'ল সেই প্ৰতিবাদী সংগীত যিটো ৰক ৰোল ব্লুজ জাজ আৰু পপৰ পৰা আহিছে সেইকাৰণে মই কৈছোঁ যে জুবিন দাৰ সংগীতৰ ধাৰাটোৱে কি কৰিলে অসমীয়া সংগীতক ৱেষ্টাৰ্ণাইজ কৰিলে কিন্তু অসমীয়া সংগীতক ৱেষ্টাৰ্ণাইজ কৰিবলৈ যাওঁতে জুবিন দাই এক অকণমানো তাত অসমীয়াত্ব বিসৰ্জন দিয়া নাই অলপ আগতে যেনেকৈ খুৰাই ক'লে যে জলেকে যাওক গামোচাখন মূৰত লৈ যায় জলেকে যায় অসমীয়া হৈ যায় ঠিক তেনেকৈ প্ৰত্যেকটো গীতত আপুনি দেখিব সেইটো লাগিলে একদম ৰক হওক সেইটো লাগিলে পপ হওক সেইটো লাগিলে জাজ হওক সেইটো লাগিলে আপোনাৰ ব্লুজ হওক কিন্তু জুবিন দাৰ গীতত কি কৰিছে তাত অসমীয়া সুৰটো অসমৰ ফোক লোক অসমৰ ফোক চং আৰু অসমৰ জনজীৱনটো সদায় প্ৰতিফলিত কৰিছে সেইকাৰণে অসমৰ মাটিত থাকি
ইণ্টাৰনেশ্যনেল শ্ব' এটা দিব পৰাকৈ আৰু সেইটো সকলো মানুহক লগত কৰি সকলো মানুহৰ মাজত পপুলাৰ কৰি লৈ যাব পৰা এজন যুৱ নায়কৰ নাম হ'ল জুবিন গাৰ্গ। সেই যুৱ নায়কজনৰ নাম হ'ল জুবিন গাৰ্গ। সেইকাৰণে যেনেকৈ জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া গীত আৰম্ভ কৰিলে, আধুনিক গীত, জ্যোতিপ্ৰসাদে প্ৰথম আধুনিক নাটক আৰম্ভ কৰিলে, জ্যোতিপ্ৰসাদে যেনেকৈ প্ৰথম অসমীয়া চিনেমা আৰম্ভ কৰিলে, আপোনালোকে সকলোৱে জানে। আমাৰ জুবিন গাৰ্গে কি কৰিলে? আমাৰ জুবিন গাৰ্গে অসমলৈ নতুন